This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. ভাৰত আমেৰিকাৰ মজবুত সম্পৰ্কৰ কথা সকলোৱে জানে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণ কৰি আহিছে। কিন্তু যোৱা কেইটামান দিনৰ পৰা এই সম্পৰ্কত কিছু প্ৰশ্নৰ অৱকাশ আহি পৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ডোনাল্ড ট্ৰাম্পে নিজৰ দেশৰ হিতৰ হকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সিমানেই নহয়, সহায় হিচাপে অন্য দেশক প্ৰদান কৰা পুঁজিও বাতিল কৰিছে দেশখনে। এই ক্ষেত্ৰত হাৰি যোৱা নাই ভাৰতো। শেহতীয়াকৈ ভাৰতত ভোটদানৰ সংখ্যা বৃদ্ধি কৰিবলৈ আমেৰিকাই যোগান ধৰা $21 মিলিয়ন পুঁজি বাতিল কৰিছে। এই সকলোবোৰৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এক ডাঙৰ মন্তব্য কৰিছে। তেওঁ কয় যে আমি ভাৰতক $21 মিলিয়ন কিয় দিম। এক সংবাদমেল সম্বোধন কৰি ট্ৰাম্পে কয় যে ভাৰতৰ হাতত বহুত টকা আছে। এনে পৰিস্থিতিত আমি ভাৰতক $21 মিলিয়ন কিয় দিম মই বুজি পোৱা নাই। ট্ৰাম্পে লগতে কয় যে বিশ্বৰ সৰ্বাধিক কৰ থকা দেশসমূহৰ ভিতৰত ভাৰত অন্যতম। ভাৰতত শুল্ক বহুত বেছি, যাৰ বাবে বহু কঠিনতাৰ মাজেৰে গৈ তাৰ ব্যৱসায়ত উপনীত হ'ব পৰা যায়। অৱশ্যে ট্ৰাম্পে এয়াও কয় যে তেওঁ ভাৰত আৰু দেশৰ প্ৰধানমন্ত্ৰীক যথেষ্ট সন্মান কৰে। উল্লেখ্য যে শেহতীয়াকৈ ইলন মাস্কৰ নেতৃত্বাধীন আমেৰিকাৰ বিদেশ দক্ষতা বিভাগে বিভিন্ন দেশৰ বাবে পুঁজি বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল। এই সময়ছোৱাত ভাৰতত ভোটদানৰ সংখ্যা বৃদ্ধি কৰিবলৈ প্ৰদান কৰা $21 মিলিয়ন সাহায্য বন্ধ কৰিছিল। ডজে কৈছিল যে ভাৰতত ভোটাৰৰ ভোটদান বৃদ্ধি কৰিবৰ বাবে $21 মিলিয়ন পুঁজি বন্ধ কৰাৰ সিদ্ধান্ত লৈছে আমেৰিকাই। আমেৰিকা চৰকাৰৰ বয়কৰ্তন কৰাৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনৰ দিনৰ পৰা ভাৰতক এই পুঁজি যোগান ধৰি অহা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম ডিজিটেল।